ফিউচাৰ অফ হাউলি আজি এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি ক্ষেত্ৰখন লৈছোঁ ক্ৰীড়া ক্ষেত্ৰ আৰু এই ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত হাউলিৰ এজন আপোনালোক সকলোৰে চিনাকি এজন ব্যক্তিক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ এজন সুদক্ষ খেলুৱৈ এজন এথলিট প্ৰশিক্ষক শ্ৰীযুত জগদা তালুকদাৰ আমি স্বাগতম জনাইছোঁ ছাৰ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম এই প্ৰশ্নটো মোৰে নহয় ছাৰ হাউলিৰ বহুতো মানুহৰ মনে মনে আছে ছাৰ আপুনি এই বয়সতো ইমান ফিট হৈ আছে আপুনি এতিয়াও আমি দেখা পাওঁ ফুল টাইম ফুটবল মেটচ খেলে যিকোনো মেটচতে আমাক কেতিয়াবা ৰেফাৰী কৰা দেখা পাওঁ 90 মিনিট ছাৰ খেলাই আমাৰ কাৰণে সম্ভৱ নহয় ছাৰ কেনেকৈ এই বিষয়ে আপুনি কি ক'ব নমস্কাৰ আচলতে মই মানে আবেলি সদায় মোৰ মানে ফিল্ডত মই যোৱাটো মোৰ এটা অভ্যাস আৰু ল'ৰা ছোৱালীখিনিৰ লগত থাকি খেলতে মোৰ এটা অভ্যাস হৈ গৈছে যে মানে মানুহে বয়স হ'লেও খেলিব পাৰে এতিয়া মোৰ বয়স 63 ইয়াৰ্ছ তথাপিও তাৰমানে মানুহৰ বয়স হ'লেও খেলিব পাৰি মানে এইটো নিজৰ লগত কথা শাৰীৰিক শৰীৰ চৰ্চা কৰি থাকিলে আৰু ধৰক মানে কিছুমান ৰাগীয়া বস্তু নোখোৱা কৰি থাকিলে বা তেনেকুৱাকৈ মানে খেলুৱৈৰ লগত থাকিলে মানে সকলো মানুহে মোৰ সময়ত বয়সলৈ খেলি থাকিব পাৰিব কিন্তু তেওঁলোকে অনুশীলন কৰিব লাগিব ল'ৰা ছোৱালীৰ লগত থাকিব লাগিব ছাৰ বুজি পাইছোঁ মানে আপোনাৰ এটা অভ্যাস মোৰ এটা অভ্যাস হৈ গৈছে মই আবেলি 3 বাজিলে মোৰ একদম মই হৈ যাওঁ মই ফিল্ডত যাবই লাগিব তথাপি ছাৰ আপোনাৰ দৈনিক ৰুটিনখন অলপ ক'ব নেকি ৰাতিপুৱাৰ পৰা মই ৰাতিপুৱা উঠিলোঁ মই 7টা বজাত উঠোঁ কিন্তু 6:30 পৰা 7টাৰ ভিতৰত উঠোঁ মই ৰাতিপুৱা কোনো ফিল্ডত মই নাযাওঁ 7টাত উঠি মই মুখ হাত ধুই চাহ পানী খাই 8টা বজাৰ পৰা মানে আগতে স্কুল থাকোঁতে স্কুলত গৈছিলোঁ এতিয়া মই ৰিটায়াৰ হ'লোঁ তাৰপিছত মই ধৰা একদম মই 12টাৰ পৰা 1টাৰ ভিতৰত মই ভাত খামেই ভাত খাই সেইখিনি সময়ত বাকী সময়খিনি বাহিৰে কাম কৰি 12টাৰ 1টাৰ ভাত খাই মই ঠিক 3:30 বজাত মই ফিল্ডত যাওঁ মানে 3:30টো মই 9 যেন লাগি যাওঁ মানে 3:30 বজাত ফিল্ডত যাওঁ ল'ৰা ছোৱালীক পাওঁ মানে বহুত ভাল লাগে আৰু মই খেল আৰম্ভ কৰি দিওঁ মই ঠিক ৰাতি 10 বজাৰ লগে লগে শুই যাওঁ মই ৰাতি কোনো 10 বজাত দেৰি নকৰোঁ মই 9:30 বজাত ভাত খাম 10 বজাত মই শুই যাওঁ এইটো মোৰ দৈনন্দিন ৰুটিন একদম বান্ধা ৰুটিন এইটো ছাৰ এতিয়া আপোনাৰ সৰুকালৰ কথাখিনি জানিব খুজিম যিহেতু আপুনি এজন দক্ষ খেলুৱৈ গতিকে খেলৰ জীৱন যি প্ৰাৰম্ভিক জীৱনটো আপোনাৰ কেনেকুৱা আছে কেনেকৈ খেলৰ মানে আমাৰ হাউলিৰ প্ৰথম অৱস্থাত আমাৰ হাউলি নৰ্মাল স্কুলৰ খেলখনতহে মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ হৈছিল ষ্টেডিয়ামখন তেতিয়া হোৱা নাছিল তাত আমি আচলতে মই সৰু আছিলোঁ এই যি ফুটবল খেলে ফুটবল খেলতে যে তেওঁলোকে বলত শ্বট কৰে বলটো পিছফালে গুচি যায় বাহিৰত যায় মই দৌৰি আনি বলবিলাক তাৰ পৰাই মানে বলটো ভৰিৰে মাৰি তেওঁলোকক দিওঁ তেনেকুৱাকৈ লাহে লাহে আহি মই স্কুলত খেলিলোঁ সেই সময়ত অৱশ্যে আমাৰ স্কুলত খালি মেডেলহে দিছিল মেডেল মানে কিছুমান এই মানে সৰু সুৰা বস্তু আমাক প্ৰাইজ হিচাপে দিছিল আৰু তাৰপিছত মই কলেজত আহিলোঁ কলেজত মই কেইবাৰ প্ৰাইজ পালোঁ বেষ্ট এথলেট আছিলোঁ কলেজত মই আৰু তেনেকৈ মই মোৰ মানে সৰুকালৰ পৰাই খেলাৰ জীৱনটো আৰম্ভ কৰিলোঁ তাৰপিছত মই মাষ্টাৰ এথলেটিক্স খেলিব ল'লোঁ আৰু মাষ্টাৰ এথলেটিক্স খেলিও মই মানে বিভিন্ন অসমৰ বিভিন্ন ঠাইত আনকি মই ভাৰতৰ সলনি লৈছোঁ এই কথাটো সুধিম ছাৰ আপুনি বেষ্ট কলেজত পঢ়িছিল বেষ্ট কলেজত পঢ়িছিলোঁ স্কুলীয়া জীৱন ছাৰ আপোনাৰ হাউলি হাইস্কুলত এতিয়া মই এই কথাটো লৈ আপোনাক সুধিব খুজিছোঁ খেলুৱৈ হিচাপে আপুনি ৰাজ্যত আমাৰ বিভিন্ন ঠাইত গৈছে আৰু ৰাজ্যৰ বাহিৰতো গৈছে ভাৰতৰ বিভিন্ন ঠাইত গৈছে এই অভিজ্ঞতা কেনেকুৱা মই অসমত খেলি আমাৰ মাষ্টাৰ এথলেটিক্স খেলোঁ মই বৰ্তমান 60+ খেলি আছোঁ মই 55+ মই অসমত হৈ খেলি আমাৰ বৰপেটা ডিষ্ট্ৰিক্টলৈ খেলি তাৰপিছত মই অসমলৈ খেলিলোঁ অসমত খেলি মই গোৱাত গৈছিলোঁ 2005 গোৱাত গৈ মই তাত ৰিলে ৰেচত মই গ'ল্ড মেডেল পাইছিলোঁ আৰু 200 মিটাৰত মই দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ আৰু তাত ভাল বহুত ডাঙৰ কম্পিটিশ্যন হয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা খেলুৱৈ আহে তাতে হাৰিয়ানা চণ্ডীগড় পাঞ্জাৱ তেওঁলোকৰ মানে খেলুৱৈবিলাক বহুত মানে ষ্ট্ৰং মানে গতিকে তেওঁলোকৰ লগত খেলিছোঁ খেলি যে মই তাৰমানে ইমানখিনি আগবাঢ়িছোঁ গতিকে হয়তো ৰাইজৰ আশীৰ্বাদৰ কাৰণে হয়তো সেইটো হৈছে
আৰু মই ইয়াৰ আগতে মই 2019 চনত মই হেৰিত গৈছিলোঁ, মণিপুৰত গৈছিলোঁ। মণিপুৰতো মই 100 মিটাৰত মানে 4বাৰ খেলি ফাইনেল মানে পাবলৈ সক্ষম হৈছিলোঁ। তথাপিও কিন্তু মই ফাইনেলত কিন্তু 4th পজিশ্যনে পালোঁ। মই মানে 13.06 পইণ্টত 100 মিটাৰ মাৰি 4th পজিশ্যন পাইছোঁ। কিন্তু 200 আৰু 100 মিটাৰ হাৰ্ডেলছত মই এই ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিলোঁ। আৰু তাৰপিছত মই সেইখন খেলৰ পৰাই মই শ্ৰীলংকালৈ যোৱাৰ বাবে মই ভাৰতীয় টীমত নিৰ্বাচিত হৈছিলোঁ। কিন্তু ক'ভিড হোৱাৰ কাৰণে তাৰমানে মই আনকি মানে মোৰ ভিছা ৰেলৱেত ফ্লাইটৰ টিকটটো কাটিছিলোঁ মই যোৱাৰ কাৰণে, কিন্তু হয়তো মোৰ ভাগ্যত নাছিল কাৰণে ক'ভিডৰ কাৰণে মোৰ যোৱা নহ'ল। গতিকে ভৱিষ্যতে মই এই বছৰ আকৌ জাপানত হোৱা কথা আছে, 2022 মে'ত কানচাই বুলি এইবোৰ ঠাই আছে। হয়তো মই ইয়াৰ আগতে মই নেশ্যনেল খেলিব লাগিব, আমাৰ অসম টিমত খেলিব লাগিব। অসম টিমত খেলিব লক্ষ্ণৌত হ'ব, আৰু যদি লক্ষ্ণৌত ৰাইজৰ আশীৰ্বাদ শুভেচ্ছা যদি পাওঁ, হয়তো মই লক্ষ্ণৌত যদি চিলেকশ্যন কৰোঁ তেতিয়াহ'লে মই ইণ্ডিয়া টিমত হৈ জাপানত খেলিবলৈ যোৱাৰ বাবে মনত আশা পুহি ৰাখিছোঁ। আচ্ছা, আপুনি যিখিনি কথা ক'লে, এই যিখিনি আপোনাৰ সফলতা, সেইখিনি আপুনি যিহেতু অভ্যাসত পৰিণত হৈছে, এতিয়া আপুনি সহজ যেন লাগিলেও মই কিন্তু এই কথাটো স্বীকাৰ কৰিমেই যে আপোনাৰ এই সফলতাৰ আঁৰত কঠোৰ পৰিশ্ৰম কিন্তু লুকাই নাযায়। এতিয়া আপোনাৰ অভ্যাস হৈছে, আপুনি হয়তো ভাবিয়ে নলয় বাহিৰত গৈ ইমানখিনি সফলতা পাইছে, নিশ্চয় তাত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু অনুশীলন জড়িত হৈছে। ছাৰ, এতিয়া আন এটা কথা লৈ আহিছোঁ, আপুনি প্ৰশিক্ষণৰ লগত জড়িত তো ইয়াৰ অভিজ্ঞতাটো আপুনি কেনেকৈ ক'ব? কাৰণ এথলিটৰ ক্ষেত্ৰত মই এটা কথা কৈছোঁ, এথলিটত ছাৰ ছোৱালী আমাৰ হাউলি মানে ছোৱালীসকলে এই ক্ষেত্ৰত অংশগ্ৰহণ কৰে নে নকৰে, এই কথাটো আপুনি যদি ক'ব, হয়তো বহুতো অভিভাৱকৰ কাৰণে ভূমিকা। ছোৱালীটো আমাৰ মই হাউলি হাইস্কুলৰ ফিল্ডত এতিয়া প্ৰশিক্ষণ দি আছোঁ। মোটামুটি তাত 70জনমান ল'ৰা ছোৱালী মিলি হয়। তাততো ছোৱালী মোটামুটি 20-25জনমান 20জনীমান ছোৱালী আছে তাৰমানে তাতে। আৰু আমাৰ হাউলিত ভাল প্ৰতিভাৱান ছোৱালী আছে, যেনে মই ক'ব খুজিছোঁ পৰাগণৰ এজনী ছোৱালী আছে নিকিতা নামৰ, আৰু সোনিয়া জাহান নামৰ এজনী আমাৰ এইফালৰ এই থানাৰ ওচৰৰ ছোৱালী আছে। 2জনী হাইটেক বঢ়িয়া, মানে তেওঁলোকক যদি আমি ভাল কোচিং দিব পাৰোঁ, ভালকৈ যদি উলিয়াই নিব পাৰোঁ, তেওঁলোকে কিন্তু এটা সময়ত মই হাউলিৰ পৰা মানে ভাল খেলুৱৈ জন্মিব বুলি মই এটা আশা ৰাখিছোঁ। আৰু মই মানে অভিভাৱকসকলকো কওঁ যে ল'ৰা ছোৱালীখিনি ফিল্ডত আহিলে কমচে কম ভাল খেলুৱৈ নহ'লেও তেওঁলোকে যি 3 ঘণ্টা ফিল্ডত থাকিব, সেই 3 ঘণ্টাটো কমচে কম মোবাইল, গুটকা বা তেনেকুৱা ধৰণৰ হেৰিৰ পৰাতো বাচি থাকিব পাৰিব। আৰু আমাৰ এটা কথা কি, আমাৰ আচলতে টকা পইচা খৰচ বেছি হয় বেমাৰৰ কাৰণে। গতিকে আমি যদি এটা সুস্থ শৰীৰৰ যদি ল'ৰা এটা যদি আমি ঘৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ চিন্তা ভাৱনাবিলাকো বহুত দূৰ হৈ থাকে। এতিয়া ল'ৰা ছোৱালীৰ বেমাৰ হ'ব, তেতিয়া মানে মা বাপেকৰো চিন্তা, সেইটোতো চিন্তা। আৰু মই গাৰ্জেণ্টক ছোৱালী পঠাব দিয়াৰ কাৰণে মই এইকাৰণে অনুৰোধ জনাওঁ, মোৰ তাত গ'লে মই তাৰমানে সম্পূৰ্ণ নিৰাপদ বুলি ভাবি তেওঁলোকে পঠাব পাৰে মোৰ তাত ল'ৰা ছোৱালী যি পঠায়। আৰু বৰ্তমান 70জন হৈছে, আৰু হ'ব ল'ৰা ছোৱালী, মই বেছি দিন হোৱা নাই। এতিয়া আমি তাত 4টা গ্ৰুপ কৰিছোঁ, মানে 4টা গ্ৰুপ কৰি 4জন আমাৰ ভাল প্ৰশিক্ষক ৰাখিছোঁ তাত, MPEd পাছ কৰা মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ স্পৰ্টছৰ। তেওঁলোকে বিভিন্ন প্ৰতিযোগিতা আছে, ময়ো চোৱা চিতা কৰি আছোঁ। আৰু বাকী মই গাৰ্জেনখিনিকো কওঁ, তেওঁলোকে আহক, খেলা ধূলা কৰক, শৰীৰ চৰ্চা কৰক। আপোনালোকে গমেই পাইছে ক'ভিডত কেনেকুৱা আমাৰ শৰীৰ চৰ্চাটো কিমান প্ৰয়োজনীয় হৈ পৰিছে। গতিকে মই গাৰ্জেনসকলৰ কাৰণে আমাৰ খেলা আছে, তাত আমি মাষ্টাৰ স্পৰ্টছ এটা গঠন কৰিছোঁ। তাত 35ৰ ওপৰৰ মই যিটো খেলোঁ, বহুত মানুহ যায় আমাৰ তাত। মাষ্টাৰ স্পৰ্টছ এটা গঠন কৰিছোঁ, তাতেও বহুত মানুহ যায়, তেওঁলোকে খেলে। আমি শিৱসাগৰতো গৈছিলোঁ, 20-25জনমান হাউলিৰ মানে 35 এজৰ মানুহ আমি শিৱসাগৰতো গৈ খেলি আহিছোঁ। গতিকে মই গাৰ্জেনসকলকো অনুৰোধ জনাওঁ, আহক হাউলি হাইস্কুলৰ ফিল্ডত আহক, তেওঁলোকেও তেওঁলোকৰ শাৰীৰিক ব্যায়াম এইবিলাক কৰক। সাক্ষাৎকাৰটোৰ বাকী অংশ চাবলৈ অপেক্ষা কৰক অহা খণ্ডলৈ। চাই থাকিব হাউলি নেশ্যনেল ছায়েন্স একাডেমী প্ৰেজেন্স ফিউচাৰ অফ হাউলি।